Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So as usual, মই যেটো initiative start কৰিছো anecdotes এটাৰে start কৰা news analysis to so আজিও এনেকুৱা ধৰণৰ এটা anecdotes আনিছো so এই anecdote টো আপোনালোকৰ book reading ৰ লগত মানে importance of book reading ৰ লগত related হ'ব কাৰণ আমাৰ যেটো আমাৰ latest APSC mains গৈছে মানে হৈ গল তাতে যিখিনি আমাৰ essay topic আহিছে সেইখিনি অকমান মানে convention ইতকে অকমান different আহিছে মানে অকমান current related ও আহিছে গটিকে আমি মানে every dimension cover কৰিব try কৰিব লাগিব so যেহেতু আমাৰ Assam government of ফালৰ পৰা 2025 to আমাৰ year of reading book হিচাপে declaration দিছে গটিকে এই topic to related এটা case study মানে ইয়াতে অনা হৈছে So long ago in a hermitage nestled deep within the forest of Naimisha. So Naimisha forest eজন disciple asile Suvasa. Aru teor guru asile sage Bharadwaja. So Bharadwaja hodai apunar Suvasa koisil ki Vedas bilak apunar ki koribo lage read koribo lage. পঢ়িব লাগে মানে for the purpose of knowledge gaining কিন্তু সুবাসা এটো বিলিভ কৰিছিল যে আমি যেহেতু স্পিৰিচুৱেল মানুহ গতিকে আমি মেডিটেশন কৰিলে আমাৰ গোটেই জ্ঞান আমি পাই যাম গোটেই জ্ঞান আহৰণ হৈ যাব তেও হেনেকে কনসিডাৰ কৰি আছিল বস্তুটো মানে পঢ়িবলৈ তেও ইচ্ছা কৰা নাছিল এটো কথা নেগলেক্ট কৰি আছিল ৰিডিং মানে যেটো প্ৰ্যাকটিস হেতু একদিন কি কৰিলে ভৰদ্বাজে সুবাসাক ৰিভাৰ বেংকত লৈ গল মানে নদীৰ পাৰত লৈ গল আৰু তেও এটা ক্লে পট দিছে মাটিৰ কলহ তাৰপিছতে হেতু পানী ভৰ্তি কৰি দিছে আৰু মানে পানী ভৰ্তি কৰিব দিছে একচুয়ালি সুবাসাক যে সেই পটটো পানীৰে মানে ভৰ্তি কৰি লৈ আহা তেতিয়া সুবাসাই একদম তৎক্ষণাত গৈ সেই পটটো ৰিভাৰৰ পানীৰে ভৰ্তি কৰি লৈ আহিলে কিন্তু যেতিয়া এটো লিফট কৰিলে মানে যেতিয়া পানীৰে ভৰ্তি কলহটো ডাঙি ধৰিলে তেতিয়াটো দেখিলে যে সেই ক্লে পটটোত কিছুমান মানে সৰু কিছুমান মানে ব্ৰেকেজ আছে মানে ক্ৰ্যাকস কিছুমান আছে যিফালেৰে ওয়াটাৰ বিলাক অকমানকে উলাই আহি আছে গটিকে পটটো আলটিমেটলি মানে এম্পটি হৈ গল মানে কম সময়ৰ ভিতৰত মানে নদীৰ পৰা পাৰত উঠিবৰ আগতে সেই পটটো এম্পটি হৈ থাকে মানে ফিল হৈ না যায় তেতিয়া গুৰুৱে মানে ভৰদ্বাজে হাঁহি পেলাই কৈছে নলেজ ইজ লাইক ওয়াটাৰ এই ওয়াটাৰ খিনি যে দেখিছা এইখিনি হৈছে নলেজ আৰু তোমাৰ মনটো হৈছে এই পটটো গতিকে তুমি যদি নপঢ়া যদি তুমি ৰিড নকৰা স্ক্ৰিপচাৰৰ পৰা তেতিয়া তোমাৰ এই মনটো এনেকে মানে ক্ৰ্যাক হৈ থাকিব যত নেকি তোমাৰ আসল নলেজ খিনি তোমাৰ মানে হুমাই নাথাকিব তেতিয়া লগে লগে তেও বুজি পালে আৰু সুবাসাই মানে সেই পঢ়াৰ যেটো হেয়া মানে ৰিডিং হ্যাবিট টো তেও গঢ়ি ললে আৰু and years later he became a great sage his wisdom sought by kings and scholars alike so etu আপোনালোকে ৰিলেট কৰিব পাৰে যদি আমাৰ এই টপিকটো আহে কিবা কাৰণত মেইনছত okay so let's start the important articles so first article is controlling riverbank erosion so riverbank erosion কেতিয়া হয় যেতিয়া আমাৰ water level to বাঢ়ি যায় আমাৰ rivers বিলাকৰ আৰু পাৰ বিলাক খহাই লৈ যায় হেতুকে আমি river bank erosion বুলি কও so আমাৰ অসমত main river system হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ যিখিনি tributaries আছে আৰু আপোনাৰ 1000 kilometers মান আপোনাৰ কভাৰ কৰি আছে এই river system টোৱে মানে এটো length হয় 1000 kilometer টো আৰু breadth হ'ব 250 kilometer so আপোনাৰ The width of the Brahmaputra continues to expand due to constant riverbank erosion. গটিকে চাওক যেতিয়া riverbank to erosion হৈ যায় ভাঙি যায় তেতিয়া আমাৰ নদীখন বাঢ়ি গৈ থাকে গটিকে আমাৰ expand হৈ গৈ আছে নদীখন
সো হেতু আমাৰ কাৰণে এটা মানে সিৰিয়াস কন্ডিশন হয় কাৰণ হেনেকে যদি মাটিবিলাক নাইকিয়া হৈ গৈ থাকে তেতিয়া হলে মানুহৰ বাসোপযোগী মানে এটা হে নাথাকিব মানে পৰিবেশ নাথাকিব এতিয়া এই ইৰোজনটোক মিটিগেট কৰাৰ কাৰণে আমাৰ মানে হিষ্টৰিকেল পিৰিয়ডৰ পৰা চেষ্টা চলাই অহা হৈছে যেনেকুৱা বিফৰ ব্ৰিটিছ ৰুল তেতিয়া কিন্তু ইমান হোৱা নাছিলে সেইকাৰণে লিটিল ইফৰ্ট was made ব্ৰিটিছ ৰুলৰ টাইমত মিনিমেল একচন ওকে সো আসাম ভেলিতে কৰিছিলে এই ট্ৰাইটো এইখিনি অসমৰে কথা পঢ়ি আছো আমি and the only major river bank protection project for Dibrugarh town so British rule আপোনালোকে যদি আনিব বিচাৰে হেতু হলতে 1919 পিৰিয়ডৰ ডিব্ৰুগড় টাউনত এনেকুৱা ধৰণৰ প্ৰজেক্ট এটা অনা হৈছিলে that involved costly construction যেনেকুৱা composite spars strong embankment এবিলাক অনা হৈছিলে আৰু আমাৰ ইন্ডিপেন্ডেন্স যেতিয়া হল তেতিয়াও আনিছিলে যেনেকুৱা embankment ধৰণৰ মানে structures বিলাকে গঢ়ি লোৱা হৈছিলে and river bank protection has relied on surface treatments such as porcupines and geobecs so porcupines geobecs এবিলাক আমি শুনিয়ে থাকো এতিয়া আমাৰ erosion হোৱাৰ main reasons বিলাক কি primary force to হল আমাৰ hydraulic pressure so যেতিয়া আমাৰ water headৰ difference আহি যায় underground flow আৰু riverৰ natural flow টোৰ মাজত যেতিয়া difference আহে তেতিয়া হে hydraulic pressure টো হৈ যায় আৰু সেইটোৱে হল আসলতে আমাৰ primary force behind erosion so in the alluvial soil of river bank so alluvial soil to জানে সকলোৱে fertile soil হয় সব মানে সবতকে fertile হয় আমাৰ alluvial soil so river bank ত সেই soil টো পোৱা যায় so in the alluvial soil of river banks underground flow occurs as the river's water level recedes and this underground flow removes weaker sand layers beneath the bank causing depression cracks and gradual collapse of the river bank আৰু যেতিয়া সেই underground flow টোৱে মানে sand layers বিলাক দুৰ্বল কৰি দিব তেতিয়া কি হ'ব cracks হ'ব কিছুমান collapse হ'ব river bank বিলাকত collapse হ'ব আৰু যেতিয়া এই process টো continue হৈ থাকে তেতিয়া আমাৰ hydraulic মানে hydraulic pressure টো control নোহোৱালৈকে এই process টো চলি থাকিব মানে collapsing cracking এইবিলাক বস্তু so the rate of permeability of the sand layers and the pressure head of the underground water determine the intensity of the erosion এই টার্মস বিলাক হল আমাৰ জিওগ্ৰাফি ৰিলেটেড টার্মস এই টার্মস বিলাক আপোনালোকে মনত ৰাখি থৈ দিব যদি কিবা কাৰণ ইৰোজন ৰিলেটেড কোৱেশ্চন আহে এনেকুৱা ধৰণৰ টার্মস বিলাক ইউজ কৰিলে অকমান ভাল হ'ব আৰু যেতিয়া আমাৰ বৰষুণ কমি যায় তেতিয়া সেই ৰিভাৰ ফ্লোৰ টো লাহে লাহে কমি যায় তাৰপিছত চাব মিটিগেশ্যন কেনেকৈ কৰিব পাৰি যেনেকুৱা ধৰক ইয়াতে বহুত কেইটা দিয়া আছে যে shallow tube wells আৰু আমাৰ যিখিনি আমাৰ মেটেৰিয়েলছ থাকে জিওগ্ৰাফিৰ ইৰোজন ৰিলেটেড আৰু সকলোৰে ওচৰত এটা ষ্টেটিক নোটছ ৰেডি হৈয়ে থাকে সো এনেকে যেতিয়া আমাৰ কাৰেণ্টত আহিব ইৰোজন বুলি লগে লগে সেই ষ্টেটিক পাৰ্টটো এবাৰ ৰিভাইজ কৰি দিয়াটো বেছি বেটাৰ হয় shallow tube wells can be installed to pump out underground water and discharge safely downstream or into agricultural fields আৰু সেই যিখিনি পুনৰ excess water হৈ যায় flood হলে তেতিয়া সেই water খিনি আমি pump out কৰি দিব পাৰো আৰু খেতি পথাৰত যত পানীৰ অভাৱ হৈ আছে তাতে আমি লৈ যাব পাৰো solid river bank protection structures such as jetties spars এইবিলাক আমি হেয়া কৰিব পাৰো কনস্ট্ৰাক্ট কৰিব পাৰো land reclamation project to success দিব পাৰে মানে হেইটোৱে কি কৰে আমাৰ land loss এইটো restore কৰি দিব পাৰে land reclamation projects তাৰপিছত আমাৰ অসমৰ ক্ষেত্ৰত বিশেষকে at Pandughat in Guwahati the Brahmaputra is 1.3 km wide which can be considered as standard width for planning river regulation so হেইটো এটা যেহেতু এটা wide area হয় তাতে আমি এটা river regulation plan এটা বনাব পাৰো এটা project বনাব পাৰো আৰু যদি আমি হেনেকুৱা ধৰণৰ project নিমাতী ঘাট জোৰহাটৰ পৰা ধুবৰীৰ westলৈকে হেনেকুৱা ধৰণৰ project আনো তেতিয়াও কিন্তু মানে কিছুমান লাভ হ'ব কিন্তু কিছুমান আমি স্টেপ লব লাগিব যেনেকৈ আমি ড্ৰেজিং কৰিব লাগিব আৰু ড্ৰেজিং টো ইম্পৰ্টেন্ট হয় যেতিয়া আমাৰ ফ্লাড হয় so then a 5-year plan could be formulated for its execution মানে এটা লং টাৰ্মৰ কাৰণে প্ল্যান ললে বস্তুবিলাক বেছি ভাল হয় গতিকে হেনেকা আমি
5-year plan নিব পাৰো আৰু আমাৰ ইণ্ডিয়াত হেনেকুৱা ধৰণৰ প্ৰজেক্টস কিছুমান অনাৰ ফলত কিন্তু আমি সাকসেস হৈছো যেনেকুৱা ভাকৰা নাংগল ড্যাম হয়নে বা আমাৰ ওয়েস্ট বেংগলেও যথেষ্টখিনি আগুৱাইছে এনেকুৱা ধৰণৰ কিছুমান প্ৰজেক্ট লৈ পেলাই আৰু মোদী গভৰ্ণমেণ্টে আমাৰ ব্ৰহ্মপুত্ৰখনক লৈ পেলাই কমিটমেন্ট কৰিছে কিন্তু যে এই ইৰোজন ৰিলেটেড ফ্লাড ৰিলেটেড যিবিলাক প্ৰবলেমছ আছে সেইখিনিক কন্ট্ৰোল কৰাৰ কাৰণে তাৰ পিছতে হেতু আৰু এইখিনি আপোনাৰ conclusion হিচাপে ধুনিয়াকে দিয়া আছে the government has the capacity to transform these currently underutilized lands into thriving economic hubs creating one of the world's most ambitious river management projects আৰু আপোনালোকৰ ওচৰত যদি static notes নাথাকে কেতিয়াবা ধৰক এনেকুৱা related suppose ইৰোজনৰ কথা কৈছো আজি যে static related topic খিনি নাই তেতিয়া মোক আপোনালোকে টেলিগ্ৰামত মেছেজ কৰিব then I will try to give you the notes okay so static portion notes খিনি try কৰিম come to the next article which is about Treaty of Yandabu and Fate of Assam so যিসকলে অসম হিষ্ট্ৰী পঢ়িছে তো তেখেতসকলে Treaty of Yandabu বিষয়ে পঢ়িছে কিন্তু এই আৰ্টিকেলটোত অকমান ডিটেইল মেনাৰত দিয়া আছে বস্তুখিনি চাব 1826 ত এটা ট্ৰিটি সাইন কৰা হৈছিল ব্ৰিটিছ আৰু বাৰ্মিজ কিংডমৰ মাজত আৰু হেতুকে আমি মানে কোট কৰা হৈছিল এইটো এখন সৰু ভিলেজত ইয়ান্দাবু নামৰ ভিলেজত আৰু এইটো বিষয়ে জানিবৰ কাৰণে আমি অকমান মানে আগলৈকে পিছুৱাই যাব লাগিব জানিবৰ কাৰণে গোটেই কথাখিনি সো আহোম কিং যিজন লাষ্ট আহোম কিং আছিল পুৰন্দৰ সিংহ তেও মানে দুবাৰ টু টাইমছ আহোম কিংডমখন ৰুল কৰিছিল কিন্তু সাবঅৰ্ডিনেট কিং হিচাপেহে ৰুল কৰিছিল সো 1818 ত পুৰন্দৰ সিংহই চন্দ্ৰকান্ত সিংহক ডিথ্ৰন কৰি দিছিল আৰু তেও নিজে ৰজা হৈছিল অসমৰ তেতিয়া লগে লগে চন্দ্ৰকান্ত সিংহ মানে বাৰ্মিজ কিং বডপায়াৰ ওচৰত গল আৰু বডপায়াক ৰিকুৱেষ্ট কৰিলে যে মানে মোক এনেকে গুছাই দিছে পুৰন্দৰ সিংহই মোক আকৌ ৰজা পাতি দিয়ক তেতিয়া বডপায়ে কি কৰিলে 30,000 আৰ্মি পঠিয়াই দিছে আৰু তেতিয়া আহোমসকলক ডিফিট কৰি দিলে আৰু পুৰন্দৰ সিংহ গুৱাহাটীলৈ পলাই গৈছিল চন্দ্ৰকান্ত সিংহক আকৌ ৰজা পাতিলে the Burmese forces then pursued Purandar Singha to Guwahati Burmese emerged victorious and they occupied Guwahati so Burmese কি কৰিলে পুৰন্দৰ সিংহক মানে গুৱাহাটীৰ পৰাও খেদাই দিলে আৰু বাৰ্মিজ সকলে সেই গুৱাহাটীখনো অকুপাই কৰি ললে আৰু তেতিয়া পুৰন্দৰ সিংহই কি কৰিলে যে ৰিফিউজি হৈ থাকিলে ব্ৰিটিছ ৰুল বেংগলখনত সেইখিনি সময়ত ব্ৰিটিছ আহিছিলে কিন্তু ব্ৰিটিছে মানে বাৰ্মিজ আহোমৰ মাজত সোমাব বিচৰা নাছিলে গতিকে তেওঁলোকে নিজৰ ভাগে আছিল মানে নিজৰ পাৱাৰটো এক্সপান্ড কৰিব চাই আছিল ইণ্ডিয়াত তাৰ পিছত কি কৰিলে চন্দ্ৰকান্তই ইফালে অকমান বৰ ফিল কৰিছে যে বাৰ্মিজ বিলাকে তেওঁক অনবৰতে মানে কি কৰি থাকে মানে নিজৰ আন্ডাৰত ৰাখিব বিচাৰে সো চন্দ্ৰকান্ত অকমান ইৰিটেট হৈ গল আৰু মানে হেতু দেখি পেলাই আকৌ থাৰ্ড ইনভেজন কৰিলে বাৰ্মিজ বিলাকে অসমত 1821 ত দেন চন্দ্ৰকান্ত লষ্ট again and retreated to গুৱাহাটী হে চন্দ্ৰকান্ত আকৌ গুৱাহাটীলৈ পলাব লগিয়া হল তাৰ পিছত কি কৰিলে বাৰ্মিজ সকলে যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতিলে আৰু এই সুযোগটো লৈ পুৰন্দৰ সিংহই চন্দ্ৰকান্তৰ ওপৰত আকৌ এটেক কৰিলে কিন্তু তেও ডিফিট হল ডিফিট হৈ পেলাই তেও আকৌ ভুটানৰ ফিলে গুচি গল ওকে সো বাৰ্মিজ আৰ্মি মাৰ্চ টুৱাৰ্ড গুৱাহাটী এতিয়া বাৰ্মিজে আকৌ গুৱাহাটীৰ ফালে আহিলে আৰু চন্দ্ৰকান্ত এবাৰ গুৱাহাটীৰ পৰা পলাই গল আৰু আকৌ তেও তাতেই গল ব্ৰিটিছ ৰুল বেংগলত গল ব্ৰিটিছ ৰুল বেংগলত প্ৰথমতে গৈছিল আমাৰ পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত গল এবাৰ তাৰ পিছত বাৰ্মিজে যেতিয়া গোটেই অসমখন লৈ ললে তেতিয়া মানে গোটেই অসমতে ৰেইন অফ টেৰৰৰ সৃষ্টি হল হেতুক আমি মানৰ দিন বুলি কওঁ যেটো নেকি খুব বেয়া দিন আছিল অসমৰ কাৰণে কিলিং ৰেপিং ডিস্ট্ৰয়িং প্ৰপাৰ্টি বাৰ্নিং ভিলেজেস মানুহবিলাকে মানে ফৰেষ্টত গৈ থাকিবলগীয়া কন্ডিশনস হৈ গৈছিল তাৰ পিছতে এই কন্ডিশনস বিলাক দেখি পেলাই পুৰন্দৰ সিংহই লৰ্ড হেষ্টিংক মানে ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল হয় তেখেতক ৰিকুৱেষ্ট কৰিলে যে আমাৰ অসমখন বচাওক চন্দ্ৰকান্ত তেতিয়া কি কৰিলে ৰিকুৱেষ্ট কৰিলে যে মোক ৰজা পাতক তাৰে বা হেই বাৰ্মিজ বিলাকক মানে বাৰ্মিজ বিলাকৰ পৰা অসমখন মুক্ত কৰক
তেতিয়া গুৰুত্ব দিয়া নাই কিন্তু ব্ৰিটিছাৰ্ছ বিলাকে কিন্তু যেতিয়া বাৰ্মিজ বিলাকে অসমখনৰ পৰা আহি মানে মণিপুৰৰ ফালেও আহি গ'ল এক্সপানশনিষ্ট পলিচিৰ থ্ৰুৰে তাৰপিছত জয়ন্তীয়া হিলছ কাছাৰ আহি পালে তেতিয়া লগে লগে ব্ৰিটিছ বেংগলখনতো মানে এটা থ্ৰেটেনিঙৰ সৃষ্টি হ'ল কাৰণ খেদাই আহি ইফালে আহি আছে ন ৱেষ্টৰ ফালে তেতিয়া আপোনাৰ কি হ'ল দ্য ব্ৰিটিছ অথৰিটিজ ইন কলকাতা ইউনিলেটাৰেলি ডিক্লেয়াৰ্ড তেওঁলোকে কাৰো পক্ষ নোলোৱাকে ডিৰেক্টলি মানে বাৰ্মিছৰ লগত হেৰি কৰিব মানে যুদ্ধ কৰিব So, the expansionist aggression by the Burmese coupled with their cross-border raids triggered the first Anglo-Burmese war in 1824. So, 1824 Anglo-Burmese war to আৰম্ভ হ'ল প্ৰথমতে বাৰ্মিজ বিলাকে নিজৰ টেকটিক্স কিছুমান খটাইছে কাৰণ তেওঁলোকে জাংগল টেৰেইনত খুব ভাল হয় মানে জাংগলত কেনেকৈ যুদ্ধ কৰিব লাগে খুব ভালকে জানে গতিকে তেওঁলোকে প্ৰথমতে ভালেই যুদ্ধ কৰিলে ব্ৰিটিছৰ লগত কিন্তু ব্ৰিটিছ বিলাকেও নিজৰ ষ্ট্ৰেটেজিটো চেঞ্জ কৰিলে আৰু উইদাউট এনি মানে হেয়া আৰু কোনো ধৰণৰ সংকেত নিদিয়াকে তেওঁলোকে নেভেল ফ'ৰ্চ ষ্টাৰ্ট কৰি দিলে ব্ৰিটিছ নেভেল ফ'ৰ্চ আৰু তেওঁলোকে নেভেল ফ'ৰ্চত কিমান পাকৈত্য আমি ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িছো So they entered Yangon, Rangoon, taking the Burmese by surprise. So, মানে Burmese বিলাক surprise হৈ গ'ল. And by July 1824, British had gained the upper hand. আৰু British বিলাকে ভালেখিনি মানে আগুৱাই গ'ল। তেতিয়া Burmese ৰজা বাগিদাও তেওঁ অৰ্ডাৰ কৰিলে যে বাৰ্মিজ ট্ৰুপছ বিলাকক অৰ্ডাৰ কৰিলে যে আৰাকান বেংগল আসাম কাছাৰ জয়ন্তীয়া হিলছৰ পৰা আমাৰ সেইবিলাক উইড্ৰ কৰি লোৱা মানে ভয় খাই গ'ল কিন্তু বাৰ্মিজ কমাণ্ডাৰ এজন বান্দুলা বুলি আছিলে তেওঁ কিন্তু অকমান জেদি আছিলে তেওঁ এটা ৰেংগুনৰ আউটসাইডত এটা লাৰ্জ কণ্টিনজেন্ট এটা এজেম্বল কৰি আছিলে যাতে ব্ৰিটিছসকলক বাধা দিব পাৰে আৰু তেওঁ এটা অৰ্ডাৰ কৰিলে যে ব্ৰিটিছক ডাইৰেক্টলি এছল্ট কৰি দিও কিন্তু নোৱাৰিলে কাৰণ ব্ৰিটিছৰ ওচৰত ফায়াৰ পাৱাৰ আছিলে ৰকেট টেকনলজি আছিলে গতিকে তাৰ ওচৰত হাৰ মানি গ'ল ডিসিসিভলি ডিফিট হৈ গ'ল তেওঁলোক তাৰপিছত নৱেম্বৰ 1825ত মানে আপোনাৰ লাষ্ট এটেম্প্ট এটা কৰিছে এটাকিং ব্ৰিটিছ পজিশনছ এট প্ৰম আন্ডাৰ কমাণ্ডাৰ মহানেমিও সো তেওঁলোকৰ নামবিলাক অকমান ডিফাৰেন্ট হয় সো কিন্তু তেওঁ নোৱাৰিলে এতিয়া যেহেতু একো অপচনে নাথাকিলে গতিকে এতিয়া সাৰেন্ডাৰ কৰিব বাধ্য হৈ গ'ল আৰু ফেব্ৰুৱাৰী 24 1826ত Treaty of Yandabu was signed by General Campbell on behalf of British and Governor Mahaminla Q10 on behalf of the Burmese so Burmese-or মানে মেইন মাও আন্ডাৰত কৰিলে আৰু ব্ৰিটিছৰ কেম্বেলৰ আন্ডাৰত সেই আমাৰ ইয়ান্দাবু ট্ৰিটিটো সাইন হৈ গ'ল So, যিটো আমাৰ ট্ৰিটি তেতিয়া আমাৰ অসমখন ব্ৰিটিছৰ আন্ডাৰত গুচি আহিল কিন্তু সেইটো আচলতে বেয়াহে হ'ল কাৰণ আহোম ৰুলৰ মানে কি হৈ গ'ল খতম হৈ গ'ল আহোম ৰুল অসমে নিজৰ সোভেৰেনিটিটো মানে সেই হৈ গ'ল মানে নোহোৱা হৈ গ'ল নাইকিয়া হৈ গ'ল The treaty permanently altered the history and geography of the region, placing Northeast India under British rule from 1826 to 1947. Our Northeast India kon totally British under gusi ahil. After the British annexation of Assam as per the Yandabu Treaty, the people of Assam were not happy. Manubilak sukhi nasile karon prothomote teoloke bhabisile manbilakok khedibo, amar jibon bilak bhal hobo. Thike manor pora teolokok bosale kintu তেওঁলোকে totally পৰাধীন হৈ গ'ল So in 1832 the British installed Purandar Singha as the tributary prince without any power মানে পুতলা কিঙৰ দৰে বনাই থৈ দিলে পুৰন্দৰ সিংহক কাৰণ তেওঁ ব্ৰিটিছৰ মতে উঠা বহা কৰিবলগীয়া কন্ডিশন হ'ল গতিকে এংলো বাৰ্মিজ ওয়াৰটোৱে কি কৰিলে আলটিমেটলি বাৰ্মাকো শাটাৰটো কৰিলে লগতে আহোম কিংডমৰ 600 ইয়াৰ ৰুলটো খতম কৰিলে আৰু গোটেই নৰ্থ ইষ্টখন নিজৰ আন্ডাৰত আনি ললে ব্ৰিটিছ বিলাকে and today's last article is about Shankardev so 15th century saint reformer Srimanta Shankardev sowed the seeds of an egalitarian society more than 500 years back so tekheto সকলোৱে জানে তেওঁ এজন social reformer আছিলে প্ৰথমতে social reformer wordটোৱে কৈছো কাৰণ তেওঁৰ যেটো ধৰ্ম নৱবৈষ্ণৱ ধৰ্ম তাৰ যোগেদি সকলো মানুহৰ মাজত একতা আনিবলৈ চেষ্টা কৰিছিল গতিকে প্ৰথমতে হেতুৱে ক'ব লাগিব আৰু তেওঁ কি আছিল
যে ভক্তি মুভমেন্ট স্প্ৰেড কৰিছিলে তেওঁ অসমত নিউ বৈষ্ণৱাইট মুভমেন্ট okay so he is credited with devising new forms of music theatrical performance dance literary language তেওঁ কোনো সাইডৰ পৰাই কম নাছিলে গতিকে মিউজিকৰ ক্ষেত্ৰত বিশেষকৈ বৰগীত theatrical performanceৰ ভিতৰত অংকীয়া নাট ভাওনা ডান্সৰ ভিতৰত সত্ৰীয়া literary languageৰ ভিতৰত ব্ৰজাৱলী আৰু লগতে বহুতখিনি তেওঁ কিতাপো লিখি থৈ গৈছে কীৰ্তন তাৰপিছতে আপোনাৰ তলত দিছো এইখিনি বস্তু একদম ভাগ ভাগকে দিয়া আছে তহত চাব Shankardev was born into the Shiromani Barabhuya family so তেওঁৰ বিষয়ে অকমান দিয়া আছে ইয়াতে so Barabhuya বংশত তেওঁ জন্মগ্ৰহণ কৰিছিল বৰদুৱাত so আলিপুখুৰী টেম্বুৱানী আৰু প্ৰেজেন্ট ডে নগাঁও ডিস্ট্ৰিক্ট হ'ব 1449 okay so Shankardev belonged to Kayastha Hindu caste আৰু তেওঁৰ ফ্যামিলি মেম্বাৰছত তেওঁৰ পেৰেন্টস আছিল কুকুম্বৰ ভূঞা আৰু সত্যসন্ধা দেৱী তেওঁৰ মাতৃ আছিল তেওঁলোক কিন্তু শাক্ত আছিল মানে দেৱ দেৱীৰ পূজা পৰ্বণ কৰা আছিল তেওঁৰ মাক দেউতাক আৰু তেওঁৰ পিতৃ স্মল পক্সত ঢুকাইছিল তেওঁৰ যেতিয়া 7 বছৰ বয়স আছিল আৰু তেওঁৰ মাতৃ তেওঁৰ জন্মৰ পিছতে ঢুকাইছিল আৰু সেই কাৰণে তেওঁৰ গ্ৰাণ্ডমাদাৰ খেৰখুটিয়ে ডাঙৰ দীঘল কৰিছিল তাৰ পিছত তেওঁ মহেন্দ্ৰ কণ্ডলীৰ মানে যেটো টোল তাতে নাম লগাইছিলে 12 বছৰ বয়সত কিন্তু তেওঁৰ শিক্ষাৰ জীৱনটো দেৰিকে আৰম্ভ হৈছিল আৰু তেওঁ তাত গৈয়ে তেওঁ মানে ইমানখিনি ব্যঞ্জন বৰ্ণৰ বিষয় নিহিকাকে স্বৰবৰ্ণৰে এটা ধুনীয়া কবিতা লিখি পেলাইছিলে কৰতল কমল বুলি এটো সকলোৱে সৰুতে পঢ়িছে so according to legend he could swim across the brahmaputra so ব্ৰহ্মপুত্ৰখন তেওঁ সাঁতুৰিব পাৰিছিল গতিকে তেওঁৰ এটা মানে ঐশ্বৰিক শক্তি আছিল সৰুৰ পৰাই আৰু it is generally believed that he wrote his first work হৰিশ্চন্দ্ৰ উপাখ্যান while at the toll আৰু তেওঁ তলত থকাৰ সময়তে তেওঁ হৰিশ্চন্দ্ৰ উপাখ্যানখন লিখিছিল আৰু তেওঁ খুব সোনকালে আয়ত্ত কৰিছিল মেজৰ স্ক্ৰিপচাৰ্ছ বিলাক আৰু তাৰ পিছত তেওঁ লাহেকে তলৰ পৰা হিৰমণি ভূঞাৰ বংশটোক আগুৱাই নিবলৈ তেওঁ আহিছিল নিজৰ জাগাত ঘূৰি আহিছিল and he came to be known as the Dekagiri among his subjects and admirers আৰু তেওঁৰ প্ৰথম ওয়াইফ আছিল সূৰ্যৱতী যেতিয়া তেওঁৰ 20 বছৰ বয়স আছিল তেতিয়া বিয়া কৰাইছিল আৰু তেওঁৰ এজনী ছোৱালী হৈছিল মানু নাম আছিল তেওঁৰ কিন্তু তেওঁৰ ওয়াইফ সোনকালে ঢুকাই গৈছিল সূৰ্যৱতী আৰু তাৰ পাছত তেওঁ 12 বছৰৰ কাৰণে এটা পিলগ্ৰিমেজত গৈছিল লগত আপোনাৰ 17 জন মানুহক লৈ গৈছিল লগতে মহেন্দ্ৰ কণ্ডলী তেওঁৰ টিচাৰও গৈছিল আৰু এইখিনি সময়ত তেওঁৰ বয়স হৈছিল 32 তেওঁ পুৰী মথুৰা দ্বাৰকা বৃন্দাবন গয়া যিখিনি আৰু মানে পিলগ্ৰিমেজ সাইটস আছে সকলো বিলাক তেওঁ ভ্ৰমণ কৰিছিল আৰু তেওঁ আপোনাৰ he seemed to have spent many years at Jagannath Kshetra at Puri তাতে বহুত বছৰ আছিল যত কি তেওঁ ব্ৰহ্ম পুৰাণখন প্ৰিষ্টসকলক শুনাইছিল পঢ়ি পেলাই আৰু বদৰিকাশ্ৰমত তেওঁ প্ৰথমটো বৰগীত তেওঁৰ মনমেৰি ৰাম চৰণিহি লাগো এইটো ব্ৰজাৱলী ভাষাত কম্পোজ কৰিছিল এইটো মনত ৰাখিব বদৰিকাশ্ৰমত in 1488 আৰু according to কথাগুৰু চৰিত the first বৰগীত was ৰামমেৰি হৃদয়া পংকজে by Sen he composed it in 1481 at the very outset of the pilgrimage at a place called Rongmari so এইবিলাক সৰু সৰু কথা স্টেটমেন্ট বেসিছত আহিব পাৰে একেবাৰে প্ৰথমটো হল ৰামমেৰি হৃদয়ে পংকজে বাইছে তাৰপিছতে he returned home to Alipukhuri after 12 years পাছত আকৌ ঘূৰি আহিলে নিজৰ জাগাত during his pilgrimage he became the part of a pan-Indian bhakti movement and helped its blossom so bhakti movement to spread কৰি আহিছে কাৰণ তেওঁ বাহিৰত দেখি আহিছে কেনেকে আমাৰ medieval periodত bhakti movement to all India spread কৰি আহিছিল so bhakti movement বুলি আমাৰ এটা চেপ্টাৰ আছে medieval Indiaত আপোনালোকে হয়তো পঢ়িছে so এইটো টপিকৰ পৰা আপোনালোকে medieval India medieval Assam period to পঢ়িব পাৰে so on his return from his pilgrimage Shankardev refused to take back the Shiromaniship so তেওঁ আৰু Shiromaniship বাপটো লব বিচৰা নাই কিন্তু তেওঁ elders বিলাকে responsibility লব দিলে 100টা families এটো গোমাস্থা বুলি কয় আৰু তেওঁৰ grandmother খেৰখুটি তেতিয়াও বাচি আছিল so তেখেতৰ মানে ৰিকুৱেষ্টত তেওঁ পুনৰ বিবাহ কৰিলে কালিন্দী আইক so কালিন্দী আইক তেওঁ 54 yearsত বিয়া কৰালে
So finally he moved back to Bordua. কিন্তু তেওঁ সাংসাৰিক হৈ নাথাকিল আৰু তেওঁ বৰদোৱাত আকৌ গুচি গ'ল আৰু এটা টেম্পল তাতে কনষ্ট্ৰাক্ট কৰিলে য'ত নেকি তেওঁ বিভিন্ন ধৰণৰ ৰিলিজিয়াছ মেটাৰ্ছ ডিছকাছ কৰিলে, প্ৰেয়াৰ্ছ কৰিছিলে আৰু তেওঁ ভক্তি প্ৰদীপ আৰু ৰুক্মিণী হৰণখন তাতে লিখিছিলে। আৰু তেওঁৰ যেতিয়া ভাগৱত পুৰাণৰ বিষয়ে মানে ডিটেইলডত পঢ়িলে তেতিয়া তেওঁ সেইবিলাকৰ আলম লৈ পেলাই সিংহ যাত্ৰা যিখন প্ৰথম ভাওনা মানে সেনেকুৱা ধৰণৰ যিবিলাক ভাওনা বৰগীত লিটাৰেৰী ৱৰ্কছ সেইবিলাক আপোনালোকৰ ষ্টাৰ্ট কৰিলে চ' আৰু তেওঁ এখন পেইণ্টিং কৰিছিলে সপ্ত বৈকুণ্ঠ এই সিংহ যাত্ৰাৰ কাৰণে তেওঁ এখন বনাইছিলে চ' তেওঁৰ লিটাৰেৰী ৱৰ্কছ বিলাক ইয়াতে দিয়া আছে একৰ্ডিং টু period time period so non bhagavad group এনেকে দিয়া আছে আপোনালোকে pdfs ত পঢ়ি ল'ব পাৰিব pdfs টো মই দিমেই এতে বুজাবলগীয়া নাই এইখিনি পঢ়িলে হ'ল এইখিনি বস্তু এই prelims purpose কাৰণে important হয় songs ভটিমা বৰগীত 240 টা কম্পোজ কৰিছিলে বৰগীত কিন্তু কিবা এটা কাৰণত পুৰি গ'ল সেই কাগজখিনি এতিয়া 34 টাহে এক্সিষ্ট কৰে ডান্সটো যেনে সত্ৰীয়া ডান্স visual art sapta boikuntha brindavani bastra so london ot preserve kori thoise brindavani bastra khon so ekhine asile important so in examiner ketiaba honkodebor bikhoy anibo try korim moi so aji kane ekhine asile thank you